নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ছমাৰ্ট পৰ্টেলৰ ৰাউণ্ড 1ৰ যি মেইল লিষ্ট আছিলে সেই মেইল লিষ্টসমূহ প্ৰকাশ পোৱা হৈছে, অৰ্থাৎ 2 জুনৰ আজিৰ পৰা প্ৰকাশ পোৱা হৈছে। গতিকে আপোনালোকে কলেজবিলাকৰ ৱেবছাইট বা যি ছমাৰ্ট পৰ্টেল আছে তাত গৈ চাব পাৰিব। কটন ইউনিভাৰ্চিটি যি মেইল লিষ্ট আছে সেই মেইল লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে। গতিকে মই কটন ইউনিভাৰ্চিটি মেইল লিষ্ট দুখনমান দেখুৱাই লওঁ। কটন ইউনিভাৰ্চিটি ৱেবছাইটত অহাৰ পিছত আপোনালোকে যেনেকৈ দেখুৱাইছে তেনেকৈ অহাৰ পিছত দেখিব ইয়াত প্ৰভিজনেল মেইল লিষ্ট বুলি উল্লেখ কৰিব। লগতে যি মেইল লিষ্ট আছে বাকীখিনি মেইল লিষ্ট সেইখিনিও প্ৰকাশ পাইছে। গতিকে আপোনালোকে চাব পাৰে ইয়াত প্ৰফেশ্যনেল মেইল লিষ্ট ছায়েন্স ইয়াত আপোনালোকে দিয়া আছে কেনেকৈ আপোনালোকৰ কোনে এপ্লাই কৰিছিলে বায়'টেকনলজিৰ কাৰণে ইয়াত মাৰ্কছখিনি তাৰপিছত কেটেগৰী দি পেলাই আপোনালোকৰ মেইল লিষ্টখিনি পাব্লিছ কৰা হৈছে। গতিকে তেনেকৈ প্ৰত্যেকটো কেটেগৰী প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ আপোনালোকে মেইল লিষ্টখিনি চাব পাৰে। গতিকে আজিৰ পৰা যিহেতু 2 জুনৰ পৰা আপোনালোকৰ মেইল লিষ্টসমূহ পাব্লিছ কৰা হ'ব বুলি কৈছে, অৰ্থাৎ লাইভ শ্ব' কৰা হ'ব বুলি কৈছিলে। গতিকে কিছুমান কলেজৰ বা কিছুমান ইউনিভাৰ্চিটি লাইভ হৈছে, কিছুমান কিন্তু হোৱা নাই, যিহেতু এতিয়া অপেনিং হৈছে ইউনিভাৰ্চিটি বা কলেজবিলাক ৰাতিপুৱা 9টা বজাৰ পৰা। গতিকে আপোনালোকে পিছবিলালে গোটেই মেইল লিষ্টসমূহ পাই যাব। প্ৰত্যেক কলেজ বা ইউনিভাৰ্চিটি হওক, যি কলেজ ইউনিভাৰ্চিটি নহওক প্ৰত্যেকৰে আপোনালোকে মেইল লিষ্টসমূহ পাই যাব। গতিকে মেইল লিষ্টসমূহ চাব পাৰিব। ইয়াত কৈছে কটন ইউনিভাৰ্চিটি মেইল লিষ্ট UG ইয়াত কৈছে যে 4 জুনৰ পৰাহে উপলব্ধ হ'ব, অৰ্থাৎ এতিয়া আপোনালোকে দুখনমান মেইল লিষ্ট দিলে, কিন্তু ছমাৰ্ট পৰ্টেলত আপোনালোকে ৰাতিপুৱা 7টা বজাৰ পৰা 4 জুনৰ পৰা 5 জুনলৈকে চাব পাৰিব বুলি কৈছে ছমাৰ্ট পৰ্টেলত। গতিকে আপোনালোকে যিসকলে কটন ইউনিভাৰ্চিটিৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকে 4 জুনত যি মেইল লিষ্ট আছে মেইল লিষ্টসমূহ চাব পাৰিব, অৰ্থাৎ আজিকালি হয়তো আপোনালোকে প্ৰকাশ নাপাবও পাৰে। ছমাৰ্ট পৰ্টেলত অহাৰ পিছত আপোনালোকে দেখিব মেৰিট লিষ্ট ছেকশ্যন, যিটো মেৰিট লিষ্ট ছেকশ্যন দেখিব তাতে আপোনালোকে মই যেনেকৈ দেখুৱাইছোঁ মেইল লিষ্টত ক্লিক কৰি দিব। মেইল লিষ্ট পাব্লিছ বাই কলেজেছ, যিহেতু এতিয়ালৈকে আপোনালোকৰ মেইল লিষ্টসমূহ অহা নাই, প্ৰথমে ইউনিভাৰ্চিটিখন চাৰ্চ কৰিব, কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনাৰ কলেজখন আছে বা কোনখন ইউনিভাৰ্চিটিৰ কাৰণে আপুনি এপ্লাই কৰিছিলে ইউনিভাৰ্চিটিখন চাৰ্চ কৰিব। তেনেকৈ তলত কলেজবিলাকৰ নাম ওলাই পৰিব, কলেজবিলাকৰ নাম চাৰ্চ কৰিব, যিখন কলেজত আপুনি এপ্লাই কৰিছে, যিমানখন কলেজত এপ্লাই কৰিছে গোটেইখন আপুনি ভাগ ভাগকৈ চাৰ্চ কৰি চাব লাগিব। তাৰ মেইল লিষ্টবোৰ ডাউনলোড কৰিব লাগিব। হয়তো আপোনালোকৰ 2-3টা বজাৰ পৰা 11-12টা বজাৰ মেইল লিষ্টসমূহ পাব্লিছ হৈ যাব, আপোনালোকে অনলাইন দেখুৱাবলৈ ধৰিব, যিটো এতিয়া কলেজবোৰ বা ইউনিভাৰ্চিটিবোৰ অপেনিং হৈছেহে। গতিকে আপোনালোকে অলপ সময়ৰ পিছৰ পৰাই ইউনিভাৰ্চিটি বা কলেজৰ ৱেবছাইটত এই যি আপোনালোকৰ মেইল লিষ্ট আছে মেইল লিষ্টসমূহ চাব পাৰিব। এনেকৈ দেখিছে এতিয়া নট এভেইলেবল দেখুৱাই আছে, প্ৰত্যেক ইউনিভাৰ্চিটি হওক বা কলেজৰ নট এভেইলেবল দেখুৱাইছে ৰাউণ্ড 1ৰ। যেতিয়া আপোনালোকৰ এভেইলেবল হ'ব ডাউনলোড অপশ্যন আহি যাব, নট এভেইলেবলৰ ঠাইত ডাউনলোড অপশ্যন আহি যাব। ডাউনলোড অপশ্যনত গৈ আপোনালোকে ক্লিক কৰি প্ৰত্যেক কলেজ বা ইউনিভাৰ্চিটিৰ যি মেইল লিষ্ট আছে সেই মেইল লিষ্টসমূহ ডাউনলোড কৰিব পাৰিব। গতিকে অলপ সময় ধৈৰ্য ধৰক, তাৰপিছত আপোনালোকে মেইল লিষ্টসমূহ পাই যাব।